নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক জনাম ছত্ৰপতি শিৱাজী কপাৰ নিকেল ধাতুৰ দ্বাৰা বনোৱা দুটকীয়া মুদ্ৰাৰ বিষয়ে। এয়া মোৰ হাতত দেখা পাইছে দুটকীয়া মুদ্ৰা। 1999 চনত বনোৱা দুটকীয়া মুদ্ৰা। সকলোৰে হাতে হাতে দেখা পোৱা দোকানে বজাৰে আমি খৰচ কৰি আছো বৰ্তমান সময়ত এই দুটকীয়া মুদ্ৰা। ছত্ৰপতি শিৱাজী এই দুটকীয়া মুদ্ৰাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোৰে জনাৰ সুবিধাৰ্থে। ছত্ৰপতি শিৱাজীৰ এই দেখা পোৱা দুটকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিল। কোনটো মিনিটৰ মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকে জানেনে? তো আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত মতামত শ্বেয়াৰ কৰিম। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব আপোনাৰ পৰা যে বেলেগ আৰু এজনে গম পায়, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন নতুন ভাৰতীয় মুদ্ৰাৰ তথ্য আপোনালোকে পাই থাকিব। আজি জানো আহক ছত্ৰপতি শিৱাজী দুটকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিল। কোনটো মিনিটৰ মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য? আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক স্ক্ৰীনত এটা দুটকীয়া মুদ্ৰা ছত্ৰপতি শিৱাজীৰ। এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো অভাৰ চাইডে চাওক ৰুপী ভাৰত হিন্দী লেংগুৱেজত লেখা আছে, আৰু এইফালে ইণ্ডিয়াৰ ৰুপিজ ইংলিছ লেংগুৱেজত লেখা আছে, আৰু ইয়াত অশোক স্তম্ভৰ চিম্বলটো আছে, আৰু তাৰ তলত সত্যমে জয় হিন্দীত লেখা আছে, আৰু তাৰ তলত টু চিম্বলটো দিয়া আছে। এইটো হৈছে অভাৰ্ছ। আৰু ৰিভাৰ্ছ চাইডে চাওক ছত্ৰপতি শিৱাজী হিন্দী লেংগুৱেজত লেখা আছে, আৰু এইফালে ছত্ৰপতি শিৱাজী ইংলিছ লেংগুৱেজত লেখা আছে, আৰু মাজত ছত্ৰপতি শিৱাজীৰ ফটো চিম্বলটো দিয়া আছে, আৰু তাৰ তলত এইটো চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে। এই স্ক্ৰীনত দেখা পোৱা ছত্ৰপতি শিৱাজী দুটকীয়া মুদ্ৰাটো 1999 চনত বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল। ৱেইট আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, আৰু শ্বেপ আছিল 11 চাইজ। ছত্ৰপতি শিৱাজী এই দেখা পোৱা দুটকীয়া মুদ্ৰাটো ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিল। তো স্ক্ৰীনত এইটো দেখা পাইছে, এইটো বম্বে মিণ্ট। বম্বে মিণ্টৰ মিন মাৰ্ক ডায়মণ্ড। এইটো চাই লওক, ইয়াত এটা ডায়মণ্ডৰ চিন আছে। তো এইটো বম্বে মিণ্টত বনোৱা দুটকীয়া মুদ্ৰা। ছত্ৰপতি শিৱাজীৰ বম্বে মিণ্টৰ যদি এটা দুটকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে বৰ্তমান সময়ত, তাৰ বৰ্তমান মূল্য কিমান জানে? UNC কণ্ডিশ্যনত এটা দুটকাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা, আৰু যদি এক্সট্ৰা ফাইন হয় 50 টকা, ভেৰি ফাইন হ'লে 25 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 15 টকা। 15 টকাৰ পৰা 100 টকাৰ ভিতৰত ছত্ৰপতি শিৱাজী বম্বে মিণ্টৰ এটা দুটকাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক স্ক্ৰীনত ছত্ৰপতি শিৱাজীৰ এটা দুটকীয়া মুদ্ৰা। এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ছত্ৰপতি শিৱাজীৰ এই ফটোখনৰ তলত চাওক, ইয়াত মিন মাৰ্ক দিয়া নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা মুদ্ৰা। কেলকাতা মিণ্টৰ মিন মাৰ্ক নাথাকে। এই স্ক্ৰীনত দেখা পোৱা দুটকীয়া মুদ্ৰাটো কেলকাতা মিণ্টত বনোৱা। কেলকাতা মিণ্টৰ মিন মাৰ্ক নাথাকে। ছত্ৰপতি শিৱাজীৰ কেলকাতা মিণ্টৰ যদি এটা দুটকা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰো বৰ্তমান মূল্য হৈ আছে 100 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 50 টকা, ভেৰি ফাইন হ'লে 25 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 15 টকা। 15 টকাৰ পৰা 100 টকাৰ ভিতৰত এটা দুটকাৰ বৰ্তমান সময়ত মূল্য কেলকাতা মিণ্টৰ যদি হয়। আৰু এইটো চাওক স্ক্ৰীনত ছত্ৰপতি শিৱাজীৰ দুটকীয়া মুদ্ৰা। এটা অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক ছত্ৰপতি শিৱাজী চিম্বলটোৰ তলত সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে। ডট হৈছে নয়ডাৰ মিন মাৰ্ক। তাৰমানে স্ক্ৰীনত দেখা পোৱা এই দুটকীয়া মুদ্ৰাটো 9টা মিনিটত বনোৱা দুটকীয়া মুদ্ৰা। ছত্ৰপতি শিৱাজী 9টা মিনিটৰ যদি এটা দুটকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 100 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 50 টকা, ভেৰি ফাইন হ'লে 25 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 15 টকা। 15 টকাৰ পৰা 100 টকাৰ ভিতৰত ছত্ৰপতি শিৱাজী 9টা মিনিটৰ এটা দুটকাৰ বৰ্তমান সময়ত মূল্য। আৰু এইটো চাওক স্ক্ৰীনত দেখা পাইছে এটা দুটকীয়া মুদ্ৰা ছত্ৰপতি শিৱাজীৰ। এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক ছত্ৰপতি শিৱাজীৰ ফটোৰ চিম্বলখনৰ তলত সৰুকৈ এটা ষ্টাৰ দিয়া আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিন মাৰ্ক। তাৰমানে স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হায়দৰাবাদ মিণ্টত বনোৱা দুটকীয়া মুদ্ৰা। ছত্ৰপতি শিৱাজীৰ হায়দৰাবাদ মিণ্টৰ যদি এটা দুটকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য কিমান জানে? UNC কণ্ডিশ্যনত এটা দুটকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 1000 টকা। এক্সট্ৰা ফাইন হ'লে 400 টকা, ভেৰি ফাইন হ'লে 200 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 100 টকা। 100 টকাৰ পৰা 1000 টকাৰ ভিতৰত ছত্ৰপতি শিৱাজী হায়দৰাবাদ মিণ্টৰ এটা দুটকাৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো কণ্ডিশ্যন যিমান ভাল হ'ব মুদ্ৰাটোৰ মূল্য সিমান ভাল পাব। তো আজি গম পালে ছত্ৰপতি শিৱাজী হায়দৰাবাদ মিণ্টৰ যদি দুটকীয়া মুদ্ৰা আপোনালোকৰ হাতত আছে, ভালদৰে ৰখাই যাওক।
বৰ্তমান সময়ত 1000 টকা। তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত হ'বলৈ গৈ আছে। তো এনেকুৱা মুদ্ৰা আছে যদি খৰচ নকৰিব, ভালদৰে ৰখক। ছত্ৰপতি শিৱাজী এই দুটকীয়া মুদ্ৰাটো ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিল। কৈছোৱেই, বম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। বম্বে, কেলকাতা, হায়দৰাবাদ বৰ্তমান সময়ত স্কেয়াৰ কইন্স UNC কণ্ডিশ্যনত এটা দুটকাৰ বৰ্তমান মূল্য হৈ আছে 100 টকা। আৰু যদি হায়দৰাবাদ মিণ্টৰ হয়, ই এক্সট্ৰিমলি ৰেয়াৰ কইন্স UNC কণ্ডিশ্যনত এটা দুটকাৰ বৰ্তমান মূল্য হৈ আছে 1000 টকা। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ পৰা বেলেগ আৰু এজনে গম পায়। আৰু যিসকলে ইউটিউবত মোৰ ভিডিঅ' নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন নতুন আপটুডেট আপোনালোকে পাই থাকিব। তো আজি গম পালে ছত্ৰপতি শিৱাজীৰ দুটকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। তো এনেকুৱা মুদ্ৰা আছে যদি ভালদৰে ৰখাই যাব, খৰচ নকৰিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।